বিপজ্জনক অৱস্থাত 6 মাইল উৰণীয়া সেতু কোনো নতুন কথা নহয়। ইতিপূৰ্বেও 6 মাইল উৰণি সেতুৰ এটা অংশ বন্ধ কৰি দিয়া হৈছিল। গধুৰ যান বাহনৰ বাবে বন্ধ কৰি দিয়া হৈছিল সেই অংশটো। তাৰ পিছত কিছু মেৰামতি কৰি আকৌ খুলি দিয়া হৈছিল উৰণি সেতুখন। কিন্তু এইবাৰ মোৰ পিছফালে আপুনি বেনাৰ দেখিয়ে গম পাইছে যে আকৌ গধুৰ যান বাহনৰ বাবে বন্ধ কৰি দিবলগীয়া হৈছে 6 মাইল উৰণীয়া সেতুৰ এটা অংশ, যাৰ বাবে এতিয়া সমস্যাত পৰিছে বিভিন্ন বাহন। আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে যে 6 মাইল উৰণ সেতুৰ এটা অংশ আকৌ বহি গৈছে। মই দেখুৱাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত ইয়াত লিখি দিয়া হৈছে পথ বন্ধ আৰু পথ বন্ধ গধুৰ যান বাহনৰ বাবে। আপুনি এই পথেৰে বাছ বা ট্ৰাক এই ধৰণৰ বাহন এই মুহূৰ্তত পাৰ হৈ যাব পৰা অৱস্থাত নাই। গতিকে এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংশ যে এই ধৰণে উৰণ সেতুখনৰ যি অংশ এটা অংশ এই মুহূৰ্তত গধুৰ যান বাহনৰ বাবে বন্ধ কৰি দিয়া হৈছে। যদিও বা সময়ে সময়ে এই ধৰণৰ ছবিয়ে সুলভ হৈ থাকে, কিন্তু এতিয়া আকৌ এটা অংশ যেতিয়া বহি গ'ল 6 মাইল উৰণ সেতুখনৰ, তাৰ লগে লগে এই উৰণ সেতুখনলৈ বিভিন্ন প্ৰশ্নৰ হৈছে। মই ভিতৰ ভাগৰ পৰা পৰিৱেশটো দেখুৱাম যদি অকণমান পাৰোঁ। মই ইয়াত এখন টিং দিয়ে অহা দায়িত্ব সামৰা নাই। এই ধৰণে বাঁহ বান্ধি দিয়া হৈছে, শিল বান্ধি দিয়া হৈছে, যাতে কোনো কাৰণত এইসমূহ আঁতৰাই ইয়াত গধুৰ যান বাহন ইয়াত আহিব নোৱাৰে। আৰু আপুনি চালেই অনুমান কৰিব পাৰিব যে উৰণ সেতুখনৰ এটা অংশ হেলনীয়া অৱস্থাত আহি পৰিছে আৰু সেইবাবেই এই স্থান বন্ধ কৰি দিয়া হৈছে। মুঠৰ ওপৰত অবিজ্ঞানসন্মতভাৱে যে এই উৰণ সেতুখন নিৰ্মাণ হৈছিল, এই উৰণ সেতুখনৰ নিৰ্মাণত যে গাফিলতি আছিল সেই কথাটো বাৰম্বাৰ প্ৰকাশিত হৈ আছিল। হয়তো এই উৰণ সেতুখন ভাঙি দিবলগীয়া পৰ্যায়লৈও আহিব পাৰে, এই ধৰণৰ আশংকাও বিভিন্নজনে কৰিছে। কিন্তু আমি এই মুহূৰ্তত জনাইছোঁ যে গুৱাহাটীবাসীৰ বাবে, বিশেষকৈ 6 মাইল খানাপাৰা এই অঞ্চলত থকা ৰাইজৰ বাবে এটা ডাঙৰ খবৰ যে উৰণ সেতু 6 মাইলৰ উৰণ সেতু এই মুহূৰ্তত বন্ধ। এটা অংশৰে গধুৰ যান বাহন চলাচল কৰিব নোৱাৰে, সেই স্থান ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। আৰু সমান্তৰালভাৱে সাধাৰণ বাহন যিসমূহ দুচকীয়া বাহন বা চাৰিচকীয়া বাহন সেইসমূহ গৈ আছে যদিও অত্যন্ত বিপদজনকভাৱে এই মুহূৰ্তত এই উৰণ সেতুখন আছে।